Hey guys, PNB requirement 2026 ৰ কাৰণে notification আহিছে আৰু এটা আপুনি লোকেল বেংক অফিচাৰ পোষ্টত এপ্লাই কৰিব পাৰিব আৰু এটা আপোনাৰ পোষ্ট দি আছে 545 পোষ্টত আপুনি এপ্লাই কৰিব পাৰিব। যদি আপুনি বিকম পাস কৰিছে বা বিএ পাস কৰিছে বা বিএসসি কৰিছে বা আদাৰ তেনেকুৱা যদি ডিগ্ৰী আপুনি কমপ্লিট কৰিছে এটা আপুনি এপ্লাই কৰিব পাৰিব। আৰু এটা আপোনাৰ মেল ফিমেল বহুত ক্যান্ডিডেট এলিজিবল হ'ব এপ্লাইৰ কাৰণে। যদি আপুনি ভাবি আছে বেংকিং সেক্টৰত আপুনি আপোনাৰ নিজৰ কেৰিয়াৰটো ষ্টাৰ্ট কৰিব তেতিয়াহলে এইটো ভিডিও আপোনাৰ কাৰণে বহুত ইম্পৰ্টেন্ট হ'ব গৈ আছে। মই এইটো নোটিফিকেশন ৰিগাৰ্ডিং ডিটেইলছ খিনি এইটো ভিডিওত আপোনাক প্ৰভাইড কৰিম। যদি নোটিফিকেশন ৰিগাৰ্ডিং কোনো ধৰণৰ কোৱেশ্চন থাকে ভিডিওটোৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব। যদি আপুনি ইন্টাৰেষ্টেড দেন আহক দেৰি নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰো। এতিয়া চাব ৰিকুৱাৰমেন্ট অভাৰভিউ খিনি অৰ্গেনাইজেশ্যন পাঞ্জাব নেশ্যনেল বেংকৰ পৰা আহিছে নোটিফিকেশন আৰু পোষ্ট নেমটো দি আছে আপুনি লোকেল বেংক অফিচাৰ পোষ্টত এপ্লাই কৰিব পাৰিব। আৰু টোটেল পোষ্ট দি আছে আপুনি 545 পোষ্টত এপ্লাই কৰিব পাৰিব। জব যেটো টাইপ দি আছে তো বেংকিং জব হয় আৰু এপ্লিকেশন যেটো মোড দি আছে আপুনি অনলাইনত আপোনাৰ এপ্লিকেশনটো সাবমিট কৰিব লাগিব। জব লোকেশনটো আপোনাৰ ভেৰিয়াছ ষ্টেট ওয়াইজ ভেকেন্সিসমূহ ডিভাইড কৰি দি আছে। নেক্সট আপোনাৰ অফিচিয়েল যেটো ৱেবছাইটৰ লিংক মই এই ভিডিওৰ ডেসক্ৰিপচনত আপোনাক প্ৰভাইড কৰি দিম। আপুনি তাতে ক্লিক কৰিলে অফিচিয়েল যেটো ৱেবছাইট আছে তাতে ৰিডাইৰেক্ট হ'ব পাৰিব। এতিয়া চাব পোষ্টখিনিত এপ্লাই কৰোঁতে আপুনি ফলো কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি। এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে। যদি আপুনি বেচেলাৰ ডিগ্ৰী অবলিক দি আছে গ্ৰেজুৱেচন আপুনি যিকোনো ডিসিপ্লিনৰ পৰা কমপ্লিট কৰিছে যিকোনো ৰেকগনাইজ ইউনিভাৰ্সিটি অৰ ইনষ্টিটিউচনৰ পৰা আপুনি এপ্লাই কাৰণে এলিজিবল হ'ব। লগতে বিচাৰিছে এক্সপেৰিয়েন্স লগতে আপোনাৰ থাকিব লাগিব বেংকিংৰ এক্সপেৰিয়েন্স থাকিব লাগিব যিকোনো আপুনি পাব্লিক সেক্টৰ বা প্ৰাইভেট সেক্টৰ বেংকত যদি আপুনি কোনো ধৰণৰ কাম কৰি পাইছে দেন আপুনি এইটো পোষ্টত এপ্লাই কৰিব পাৰিব। লগতে আপোনাৰ যেটো ষ্টেটৰ পৰা আপুনি এপ্লাই কৰিব তাৰ যেটো লোকেল ল্যাঙ্গুৱেজ হয় এটা আপুনি ভালকে জানিব লাগিব তাৰ পিছতে আপুনি এপ্লাই কৰিব পাৰিব। এতিয়া চাব স্যালাৰি ডিটেইলছ খিনি আৰু স্যালাৰি খিনি আপোনাৰ প্ৰভাইড কৰি দিছে যেটো ৰেঞ্জ দি আছে আপুনি 48,480 रुपीसৰ পৰা লৈ কিনে আপুনি 85,920 रुपीस ৰিসিভ কৰিব। ইয়াৰ লগত আপোনাৰ যিখিনি এলাউন্সেস আছে এইখিনি আপুনি ৰিসিভ কৰিব এজ পাৰ যেটো বেংকিং ৰুলছ এণ্ড নৰ্মছ আছে এইটো হিচাপত ৰিসিভ কৰিব। আৰু এইখিনি আপোনাৰ স্যালাৰিটো আপোনাক প্ৰভাইড কৰা হ'ব যেটো বেংকিং ৰুলছ আছে আৰু এলাউন্সেস খিনি আপুনি পাই যাব। এতিয়া যাব সিলেকশন প্ৰসেস খিনি। সিলেকশন প্ৰসেছত ফাৰ্স্টত আপোনাৰ অনলাইন এক্সামিনেশন হ'ব আপুনি এটেম্প কৰিব লাগিব। নেক্সট আপোনাৰ যেটো ল্যাঙ্গুৱেজ থাকিব তাৰ যেটো প্ৰফিচিয়েন্সি ল্যাঙ্গুৱেজ টেষ্ট হয় এইখিনি আপোনাক লোৱা হ'ব। নেক্সট আপুনি ইন্টাৰভিউ ফেস কৰিব লাগিব। এইখিনি প্ৰসেছত আপোনাৰ সিলেকশন খিনি কমপ্লিট কৰা হ'ব। কেনেকে আপুনি এপ্লাই কৰিব যদি আপুনি ইন্টাৰেষ্টেড হয় ফাৰ্স্টত আপুনি পিএনবিৰ যেটো অফিচিয়েল ৱেবছাইট হয় তাতে ভিজিট কৰিব লাগিব। যেটো লিংক মই এই ভিডিওৰ ডেসক্ৰিপচনত আপোনাক প্ৰভাইড কৰি দিম। নেক্সট আপুনি যাব লাগিব ৰিকুৱাৰমেন্ট অবলিক কেৰিয়াৰ সেকশনত ভিজিট কৰিব আৰু তাতে আপুনি চাব লাগিব লোকেল বেংক অফিচাৰৰ কাৰণে যেটো নোটিফিকেশন আছে তাতে ক্লিক কৰিব। আৰু তাৰ পৰা আপুনি অফিচিয়েল যেটো নোটিফিকেশন অলৰেডি ৰিলিজ কৰিছে এটা আপুনি ডাউনলোড কৰিব আৰু এবাৰ থ্ৰুলি আপুনি এবাৰ চেক কৰিব। নেক্সট আপুনি এপ্লাই অনলাইন বাটনটো ক্লিক কৰিব লাগিব। নেক্সট আপুনি আপোনাৰ ৰেজিষ্ট্ৰেচন প্ৰসেস খিনি কমপ্লিট কৰিব। নেক্সট আপুনি ওপেন কৰিব আপোনাৰ এপ্লিকেশন ফৰ্ম যত আপোনাৰ পাৰ্সোনাল ডিটেইলছ এডুকেশনাল এণ্ড এক্সপেৰিয়েন্স ডিটেইলছ খিনি আপুনি তাতে ফিল আপ কৰিব। নেক্সট স্টেপত আপুনি আপলোড কৰিব ৰিকুৱাৰমেন্ট ডকুমেন্টছ খিনি। এইখিনি যেটো ফৰমেট দি আছে এইটো ফৰমেট আপুনি ফলো কৰি কিনে আপলোড কৰিব। নেক্সট স্টেপত আপোনাৰ এপ্লিকেশন ফি পেমেন্ট কৰিব লাগিব যেটো ক্যাটাগৰি ওয়াইজ পেমেন্ট খিনি দি আছে এইখিনি পেমেন্ট আপুনি অনলাইনত সাবমিট কৰিব। নেক্সট আপোনাৰ ফৰ্মটো আপুনি ফাইনাল সাবমিট দিব লাগিব। আৰু ফাইনাল সাবমিট দিয়াৰ পিছত ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনাৰ যেটো এপ্লিকেশন একনলেজমেন্ট ৰিসিপ্ট লগতে আপুনি যেটো পেমেন্ট কৰিছে এটা আপুনি ডাউনলোড কৰিব পাৰে লগতে আপুনি যদি বিচাৰে এটা প্ৰিন্ট আউট আপোনাৰ ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে ৰাখিব পাৰে। ইম্পৰ্টেন্ট ডেটছ খিনি চাব নোটিফিকেশনটো 20 জুলাই 2026 ত ৰিলিজ কৰি দিছে। এপ্লাই চলি আছে আৰু আপোনাৰ লাষ্ট এপ্লাই ডেটটো দি আছে 16 আগষ্ট 2026 লৈ কিনে লাষ্ট আপুনি এপ্লাই কৰিব পাৰিব। যদি আপুনি ইন্টাৰেষ্টেড দেন এপ্লাই কৰি দিব আৰু এইটো নোটিফিকেশন ৰিগাৰ্ডিং যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি ভিডিওটো কমেন্ট সেকশনত কমেন্ট কৰি দিব। ইম্পৰ্টেন্ট যিখিনি লিংক আছে মই এই ভিডিওৰ ডেসক্ৰিপচনত আপোনাক প্ৰভাইড কৰি দিম আপুনি তাতে চেক কৰিব পাৰিব। ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিও মই ইমানতে সামৰিছো।